আজি এটা সাইণ্টিফিক ভূতৰ কাহিনী শুনাও। ৰিয়েল ষ্টৰী হয়, মোৰ গাঁৱৰ ষ্টৰী হয়। আৰু এটা শব্দ মনত ৰাখিব, ভিডিঅ'ৰ শেষত দৰকাৰ হ'ব, সেইটো হ'ল মেলিনা। তো এইটো মনত ৰাখিব, শব্দটো মেলিনা কি হয় সেইটো ভিডিঅ'ৰ শেষত ক'ম। তো শব্দটো মনত ৰাখিব মেলিনা বুলি। এই গোটেইখিনি ৰিয়েল ষ্টৰী হয়। আজিৰ পৰা 10 বছৰমান আগত গাঁৱৰ যোনখিনি ট্ৰান্সপৰ্ট ছিষ্টেম আছিলে, যে ক'ৰবাত যাবলগীয়া ফেচিলিটি, গাড়ী মটৰ এইবিলাকৰ ফেচিলিটি বহুত কম আছিলে। তেনেকৈ আমাৰ একটা বেকৱাৰ্ড গাঁও আছিলে, মানে আমাৰ গাঁওটো বেকৱাৰ্ড গাঁও। এতিয়া অকণমান উন্নত হৈছে আৰু কিন্তু প্ৰপাৰলি এতিয়াও হোৱা নাই। তাত এটা ল'ৰাৰ মানে তাত নদী আছে, নদী কাষৰীয়া, মানে বহুত মানুহে কয় নহয় নদীৰ কাষত দুপৰীয়া, একদম দুপৰীয়া টাইমত যাব নালাগে, কেতিয়াবা ভূতে ধৰে বুলি, কেতিয়াবা সন্ধিয়া টাইমত যাব নালাগে, ভূতে ধৰে বুলি। তো ল'ৰা একটা দুপৰীয়া সেই একদম পুৰা ঘন ৰ'দত নদীৰ কাষত ঘূৰি আছিলে। সৰু বাচ্চা, 11 বছৰমান হ'ব, 11-12 বছৰমান হ'ব। তেতিয়া সি দুপৰীয়া এনেকা খোজ-তোজ কাঢ়িলে, ঘূৰি ফুৰিলে, খেলিলে। খেলাৰ পিছত আহিলে, অহাৰ পিছত আবেলিৰ পৰা কি হৈছে, মানে গাঁৱৰ মানুহে চবেই ক'লে যে ভূতে ধৰিছে। কি হৈছে, প্ৰথম হৈছে পুৰা পেটৰ বিষ হৈছে। পেটৰ বিষ হোৱাৰ পিছত তেনেকে কমজুৰি লাগিছে। কমজুৰি লগাৰ পিছত বমি হৈছে। বমিটো প্ৰথমটো মানে নৰ্মেল বমিয়ে হৈছে, কিন্তু তাৰ পিছত যেতিয়া কৰিলে, মানে 2-3 বাৰৰ পিছত সেই বমিখিনি একদম কোলা মানে একদম ব্লেক তার টাইপ, মানে একদম বমি হৈছে। তো বমিটো একদম মানে কি কয়, চকলেট কালাৰ ধৰি লওক, চকলেট কালাৰৰ বমি কৰিছে আৰু পায়খানাও কৰিছে চকলেট কালাৰ, মানে আল্টিমেটলি ব্লাড কৰিছে আৰু ব্লাড ভমিটিং আৰু পায়খানা ব্লাড কৰিছে আৰু। তো তেতিয়া গাঁৱৰ বেষ্ট, তেতিয়া আৰু কি ডক্টৰৰ ওচৰতো যোৱাৰ কথাই নাই। এইটো দুপৰীয়া নদীৰ ওচৰত ঘূৰিছে, তেতিয়া ভূতে ধৰিছে, ভূতে ধৰাৰ কাৰণে বেজ মাতিছে। বেজেও বহুত ঝাৰিলে, ঝাৰি তাৰি পিনে দেখিছে কমা নাই। তাৰপিছত বাচ্চাটো একদম উইক হৈ গৈছে। তেতিয়া বেজে কৈছে, নহয় এইটো বহুত হেভি ভূতে ধৰিছে, মোৰ নহ'ব, অমুক আৰু এটা বেজ আছে, তাক মাতি আনা। সেইজনো আহিলে, আহি পিনে একো হোৱা নাই, ঠিক হোৱা নাই, বহুত ঝাৰিলে তাৰিলে। পিছত সেই ল'ৰাটো ৰাতি আধা ৰাতিত মৰি থাকিলে, ঢুকাই গ'ল। তো ঢুকাই যোৱাৰ পিছত মানে সেই বেজটো যোনখিনিয়ে ঝাৰি আছিলে, ঘৰতো অনলাইনো ঝাৰে, মানে কি কয়, নাম-চাম কৈ দিলে, মানে চাই পিনে গৈ পিনে ঘৰতো কিবা-কিবি কৰে, তো ভূতটো মানে এৰাবলৈ। তো ভূতটো এনেকুৱা ষ্ট্ৰং আছিলে যে ভূতটোক মানে এই বেজকেইটাই পাত্তাই পোৱা নাই, কবিৰাজ মানে আল্টিমেটলি যোনখিনি কবিৰাজ, সেই কবিৰাজখিনি পাত্তাই পোৱা নাই, আৰু বাচ্চাটো ঢুকাই থাকিলে 11-12 বছৰৰ বয়সত। তো কথাটো হ'ল, এটা পোষ্ট দিছিলোঁ লাষ্ট, যে পোষ্টটো আছিলে, ভূত আছেনে আপোনালোকে জানেনে, কমেণ্ট কৰিব। তাত বহুতে কমেণ্ট কৰিছে। কিছুমানে কৈছে নাই বুলি, 100% নাই। কিছুমানে কৈছে 100% আছে বুলি। কিছুমানে কৈছে মনৰ বিশ্বাসহে এইটো। কিছুমানে কৈছে মই দেখিছোঁ, আছে, লগ পাইছোঁ, তেনেকুৱা হৈছে আৰু। তো ভূত আছে নাই তাৰ ওপৰত মই কন্ট্ৰভাৰ্চিয়েল ষ্টেটমেণ্টটো নিদিওঁ। যোনে যেনেকে বিলিভ কৰে, ইটছ অ'কে। কিন্তু কথাটো হ'ল, এই ছেম ভূতে মোকো ধৰিছিলে, কিন্তু মই বাচি গ'লো। কাৰণ কি, মানে ছেম, মই আগত চেনেলত ভিডিঅ' আছে চাব, মেলিনা কি হয়, গেষ্ট্ৰাইটিছ কি হয়, গেষ্ট্ৰিক আলচাৰ হোৱাৰ কাৰণে মেলিনা কেনেকা হয়। মেলিনা মানে হ'ল যে পেটৰ ভিতৰত ঘাঁ হৈ পিনে তাৰ পৰা তেজ ওলাই যায়, ওলাই গৈ পিনে সি বমিৰ থ্ৰু দি বা পায়খানাৰ থ্ৰু দি, মানে পায়খানাৰ থ্ৰু দিটোক মেলিনা কয়, আৰু মুখেদি হ'লে সেইটো হিমাট'মেচিছ বুলি কয়। তো আল্টিমেটলি ধৰি লওক মেলিনা, পায়খানা মানে পায়খানাৰ লগত তেজ যোৱাটো, তেজ পায়খানা হোৱাটোকে মেলিনা বুলি কয়। তো এই মেলিনা মোৰো হৈছিলে, সেই জ্বৰৰ ঔষধ খাই পিনে, মানে জ্বৰৰ ঔষধৰ লগত যোনবিলাক বিষৰ ঔষধ থাকে, সেইবিলাক মোৰ 5 বছৰ বয়সত দিছিলে। মোৰ সৰুকালত, সেইটোতকে মানে 10-11 বছৰ আগৰ কাহিনী যদি এইটো হয়, মোৰ তেনেহ'লে মিনিমাম 20 বছৰমান আগৰ কাহিনী হ'ব। মোৰ এতিয়া 28 বছৰ হৈছে যদি, মানে সেই সৰুতে 7-8 বছৰ বয়সতে হৈছিলে। সেই মেলিনা হোৱাৰ কাৰণে মই আছিলোঁ মানে অলপ উন্নত, মই পেহীৰ ঘৰত থাকি ডাঙৰ হৈছোঁ, তো মই অলপ উন্নত জেগাত আছিলোঁ। তেতিয়া মোৰ ওচৰত ডক্টৰ আছিলে, তো তাতে লৈ গ'ল, তাতে নি পিনে কৈছে যে এইটো পায়খানাটো একো নহয়, যে সেইটো ভিতৰত গেষ্ট্ৰাইটিছ হৈ পিনে, গেষ্ট্ৰিক আলচাৰ হৈ পিনে তাত ব্লাড ওলাই আছে, আৰু সোনকালে যদি আপোনালোকে ভৰ্তি কৰে, ব্লাড নিদিয়ে, তেনেহ'লে ঢুকাবও পাৰে। তো সেইকাৰণে আপোনাৰ ইমিডিয়েট ট্ৰিটমেণ্ট দৰকাৰ হ'ব। আৰু মোক ইমিডিয়েট তাত লৈ গৈ পিনে 2 পেক ব্লাড দিছিলে সেইটো সময়ত। পিছত কাহিনী শুনিছোঁ, মই অলপহে মনত আছে, ইমান কাহিনীবিলাক মনত নাই, বাকী পিছত শুনিছোঁ। তো ছেম ভূতে মোকো ধৰিছিলে আৰু গাঁৱৰ ল'ৰাটোকো ধৰিছিল। এতিয়া কাহিনী হ'ল, যোনকেইজন ঢুকালে, মানে যোনজন ঢুকালে, তাৰ ঘৰৰ মানুহে ভাবি থাকিলে এইটো ভূতে ধৰিছে, ভিতৰত একদম তাক পেচি মাৰি পিনে একদম ভিতৰত চব
গেলাই দিছে আৰু তেতিয়া সেইকাৰণেহে ব্লাড ভমিটিং কৰিছে, নহ'লেতো এইটোৰ কোনো বেলেগ উপায় নাই, কিয় ভিতৰৰ পৰা তেজ ওলাব। তো সিহঁতৰ কনচেপ্ট আৰু বিশ্বাস সেইটোৱে যে সেইটো ভূতে ধৰিছিলে। তো এতিয়া ভূতটো সিহঁতৰ কাৰণে আছে আৰু মোৰ কাৰণে নাই, কাৰণ ছেইম ধৰণৰ যদি অসুবিধা ময়ো পাইছো, সিও পাইছে, আৰু মই যোনটো মেথডত মই বাচি গ'লো, হয়তোবা যদি মই তাত থাকিলো হয়, তেনেহ'লে মোক যদি সেইটো বেজৰ ওচৰত নি পিনে যদি মোক ট্ৰিটমেণ্ট কৰিলে হয়, হয়তোবা ময়ো নাবাচিলো হয়। তো ইয়াত মোৰ কাৰণে ভূত নাই, আৰু ছেইম কাহিনীত সিহঁতৰ কাৰণে ভূত আছে, কিন্তু চিটুৱেশ্যনটো দুটাই এটা, মানে মেলিনা হৈছে ভিতৰত গেষ্ট্ৰাইটিছ হৈ ব্লাড গৈ গৈ চকত গৈ পিনে সি মৰি গৈছে, আৰু ছেইম মই ব্লাড গৈ গৈ চকত গৈছে, মোক ইমিডিয়েট হস্পিটেলত নি পিনে ব্লাড দিব পাৰিছে, গেষ্ট্ৰাইটিছৰ ট্ৰিটমেণ্ট কৰিব পাৰিছে, কাৰণে মই বাচি গ'লো। তো সেইটো কাৰণে মোৰ কাৰণে ভূত নাই, আৰু মই সেইটোত ছেইম কাহিনী যদি হয়, মানে যে ব্লাড ভমিটিং আৰু ব্লাড পায়খানা কৰি আছো, তেনেহ'লে যে ভূতে ধৰিছে সেইটো মই বিলিভ কৰিব নোৱাৰো। কিন্তু ছেইম গ্ৰুপ অফ পিপল যোনে কেতিয়াও হয়তো এনকাউণ্টাৰ কৰা নাই, আৰু তাৰ ফেচিলিটি হয়তো বা ট্ৰান্সপৰ্ট ফেচিলিটি নাছিলে কাৰণে ডক্টৰৰ ওচৰত নিনিলে, হয়তো বা লেক অফ এডুকেশ্যনৰ কাৰণে নিনিলে, মানে যোনটো এৱাৰনেছ থাকে সেই এৱাৰনেছটো নাথাকাৰ কাৰণে নিনিলে, তো সেইটো সিহঁতৰ কাৰণে ভূত আছে। তো ভূতটো এক টাইপৰ এনেকাও ক'ব পাৰে যে আপোনাৰ মনৰ বিলিভ, বা প্ৰেক্টিকেলি আমি বেলেগ বস্তু পোৱা নাই কাৰণে আমি এইটোক বিলিভ কৰি থৈ দিছো, মানে যে ৰাতি ভয় লাগিছে কাৰণে আমি ভূত বুলি মানি লৈছো। যদি যোনকেইজন ল'ৰা ছেইম বাটেদি গৈ পিনে ভয় নকৰে, সিহঁতে ভূত বিলিভ নকৰে, ছেইম মানুহ যোনখিনি ভয় কৰে, তেনেহ'লে এই গছৰ শব্দ কিবা কিবি দেখিব, ভূত আছে, মই দেখিছো। তো কাহিনী তেনেকৈ। তো সেইটো হ'ল ফুল কনচেপ্ট। তো একচুৱেলি আছে নাই সেইটো ডিফাৰেঞ্চ কনচেপ্ট, সেইটোৰ ওপৰত নকওঁ, কিন্তু এইটো কাহিনীটো হ'ল যে ছেইম বেমাৰে দুজনৰ এফেক্ট হৈছে, মই বাচি গ'লো, সি মৰি থাকিলে, কিন্তু তাৰ কাৰণে ভূত আছে, ভূতে তাক মাৰিলে, কিন্তু মোৰ কাৰণে গেষ্ট্ৰাইটিছ হৈছিলে, আৰু মোক সময়মতে উচিত ট্ৰিটমেণ্ট পোৱাৰ কাৰণে মই বাচি গ'লো। তো এইবিলাক কথা জানিব লাগে, আৰু মেলিনা কি হয় সেইটোৰ ওপৰতো ভিডিঅ' বনাই দিছো, চেনেলত চাব আৰু সকলোৰ লগত শ্বেয়াৰ কৰিব। কিছুমান মিছকনচেপশ্যন এনেকুৱা সমাজত এতিয়াও চলি আছে, তো এইবিলাক কমাবলৈ আমি আগবাঢ়ি আহিব লাগিব, সকলোৰ লগত শ্বেয়াৰ কৰিব। বাই বাই।